Hello everyone, this is Dhruvajdu Raskwa signing in. In this video, I'll be discussing the chapter Coordination Compounds, which is a chapter from Chemistry Class 12. এতিয়া এই চেপ্টাৰটোৰ একদম ইন্ট্ৰোডাকশ্যন বেসিক ইন্ট্ৰোডাকশ্যন যেটো হয় হেতু দিবলৈ মই চেষ্টা কৰিম কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলিলে আমি কি বুজো হোৱাট ইজ মেইন বাই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ইয়াত কি লিখা আছে চাবা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আৰ দ্যাট ইম্পৰ্টেণ্ট ক্লাছ অফ ইনঅৰ্গেনিক কেমিষ্ট্ৰি দ্যাট ডিলছ উইথ দ্য ষ্টাডি অফ কমপ্লেক্স কম্পাউণ্ডছ কিহৰ বিষয়ে কয় আমাক কমপ্লেক্স কম্পাউণ্ডৰ বিষয়ে কয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ মানে হৈছে একচুৱেলি কমপ্লেক্স কম্পাউণ্ডছ formed fundamentally by transition metals metalবোৰেহে ফৰ্ম কৰে বা ট্ৰানজিশন মেটেলবোৰক বাদ দিও কিছুমান মেটেলে ফৰ্ম কৰিব পাৰে এক্সাম্পল যেনেকৈ ম্যাগনেছিয়াম ল'ব পাৰো ট্ৰানজিশন মেটেলে যিহেতু কৰে তো ট্ৰানজিশন মেটেল কিছুমান এনেকুৱা আছে যেনেকৈ ধৰি লোৱা ম্যাঙ্গানিজ আছে আইৰন আছে কোবাল্ট আছে নিকেল আছে কপাৰ আছে এই যিবোৰ ট্ৰানজিশন মেটেল এই মেটেলবোৰে কি কৰিব পাৰে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ফৰ্ম কৰিব পাৰে along with non transition non metal মানে কোনবোৰ নন মেটেলবোৰ যেনেকৈ অক্সিজেন আছে নাইট্ৰজেন আছে তাৰ পাছতে ধৰি লোৱা সালফাৰ আছে ক্লোৰিন আছে ব্ৰোমিন আছে এনেকুৱাবোৰে খালি এইবোৰ আয়নিক ষ্টেজত থাকে N3- S2- Cl- Br- আৰু কিছুমান ফৰ্ম পাবা সেইবোৰৰ বিষয়ে আমি ইয়াৰ পাছৰ যিখিনি কন্টেন্ট আছে সেই কন্টেন্টখিনিত আলোচনা কৰিবলৈ বা ডিসকাস কৰিবলৈ চেষ্টা কৰিম এটা ইয়াত আৰু কিছুমান কথা কোৱা হৈছে সেই কথাখিনি ভালকৈ চোৱা these compounds are salts of special kinds এই কম্পাউণ্ডবোৰ সল্টে হয় কিন্তু স্পেশাল কাইন্ডৰ সল্ট হয় and are different from that of other salts বাকি সল্টবোৰতকৈ এই সল্টবোৰ বেলেগ হয় they are also called complex salt গতিকে আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডবোৰক বেলেগ এটা নামও দিব পাৰো সেই নামটো হৈছে কমপ্লেক্স সল্ট কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি ক'ব পাৰো আৰু লগতে আমি কমপ্লেক্স সল্ট বুলিও ক'ব পাৰো কোঅৰ্ডিনেশ্যন কম্পাউণ্ড কোড থাকে বহুতখিনি জেগাত বা বহুতখিনি সোৰ্সেস আছে য'ত আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ডবোৰ পাওঁ যেনেকৈ ক্লোৰোফিলত থকা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত খালি মেটেল এটমটো হৈছে ম্যাগনেছিয়াম ভিটামিন B12ত কোবাল্ট এজ মেটেল থাকে হিমোগ্লোবিনত আইৰন এজ মেটেল থাকে আৰু এই কমপ্লেক্স কম্পাউণ্ডটো হিমোগ্লোবিনত থকাৰ কাৰণে একচুৱেলি আমাৰ বডিত অক্সিজেনৰ ট্ৰান্সপোৰ্টেশনটো চলি আছে গতিকে সেই কমপ্লেক্স কম্পাউণ্ডটো এটা ডাঙৰ ৰোল এটা প্লে কৰে আৰু সেই ৰোল প্লে কৰাৰ কাৰণে একচুৱেলি কি হৈছে আমাৰ বডিত ভালদৰে ব্লাডখিনি ট্ৰান্সপোৰ্টেশন হ'ব পাৰিছে এতিয়া কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত থকা দুটা বস্তুৰ কথা ক'বলৈ চেষ্টা কৰো হেতু হৈছে সেন্ট্ৰেল এটম কি কৈছে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ কন্টেইন এ সেন্ট্ৰেল এটম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত এটা কি থাকিব সেন্ট্ৰেল এটম থাকিব or ion surrounded by a number of oppositely charged ions or neutral molecules এতিয়া সেন্ট্ৰেল মেটেল এটম হ'ব পাৰে সেন্ট্ৰেল মেটেল এটম হ'ব পাৰে নাইবা সেন্ট্ৰেল মেটেল আয়ন হ'ব পাৰে এটম হলে তাৰ ওভাৰঅল চাৰ্জ 0 থাকিব আৰু আয়ন হলে তাৰ ওভাৰঅল চাৰ্জ +1 +2 +3 তেনেকুৱা ধৰণৰ থাকিব এটো হৈছে এটা পাৰ্ট সেন্ট্ৰেল মেটেলৰ পাৰ্টটো আৰু এটা হৈছে oppositely charged ions for example Cl- Br- O2- S2- তাৰ পাছতে ধৰি লোৱা C2O4 2- এনেকুৱা ধৰণৰ oppositely charged ions নাইবা নিউট্ৰেল মলিকিউল ফৰ এক্সাম্পল নিউট্ৰেল মলিকিউল ল'বলৈ হলে আমি NH3 ল'ব পাৰো H2O ল'ব পাৰো তাৰ পাছতে CH2 এইফালে NH2 আৰু এফালে NH2 এনেকুৱা ধৰণৰ কিছুমান মলিকিউল ল'ব পাৰো গতিকে দুটা পাৰ্ট আছে এটা সেন্ট্ৰেল মেটেল এটম বা আয়নৰ পাৰ্ট আৰু সেকেন্ড পাৰ্টটো হৈছে নিউট্ৰেল মলিকিউল নাইবা নিগেটিভলি চাৰ্জড আয়নৰ পাৰ্ট এতিয়া সেই নিগেটিভলি চাৰ্জড আয়ন বা নিউট্ৰেল মলিকিউলবোৰক এটা স্পেসিফিক নাম দিয়া হৈছে নামটো হৈছে লিগাণ্ড LIGAND S টা লিখা হৈছে প্লুৰাল ফৰ্মত গতিকে লিগাণ্ডছবোৰ কি হয় আমি জানিব লাগিব ligands are those molecules or ions which can donate at least one electron pair এটা electron pair donate কৰিব পাৰিব লাগিব to central metal to form coordinate bonds গতিকে central metalৰ লগত electron pair share কৰিব পাৰিব লাগিব তেতিয়াহে আমি সেইবোৰক কি বুলি ক'ব পাৰিম ligand বুলি ক'ব পাৰিম খালি ligandবোৰ কি বুলি কৈছে
মলিকিউল বুলি কৈছে নাইবা আয়ন বুলি কৈছে গতিকে লিগাণ্ডছবোৰ মলিকিউলো হ'ব পাৰে নাইবা আয়নো হ'ব পাৰে খালি সিহঁতৰ ওচৰত ইলেক্ট্ৰন পেয়াৰ থাকিব লাগিব so that they can share their electron pairs with the metal atom or ion it is second point to চোৱা they are also known as donor groups গতিকে লিগাণ্ডবোৰক আন এটা নাম দিয়া হৈছে একেবাৰে সহজ এটা নামটো কি donor group বুলি কোৱা হৈছে donor group বুলি কোৱা হৈছে third point to চোৱা all ligands have tendency to donate at least one electron pair প্ৰত্যেকটো লিগাণ্ডৰে কি থাকিব ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰাৰ কেপেবিলিটি থাকিব মিনিমাম এটা ইলেক্ট্ৰন পেয়াৰ হলেও ডোনেট কৰিব লাগিব এটা ইলেক্ট্ৰন পেয়াৰ মানে আকৌ তাত ইলেক্ট্ৰন কেইটা আছে এটা ইলেক্ট্ৰন পেয়াৰ মানে তাত দুটা ইলেক্ট্ৰন আছে সেই কথাটো মনত ৰাখিবা and hence they behave as Lewis bases লিগাণ্ডবোৰে যেহেতু ইলেক্ট্ৰন ডোনেট কৰে সেই কাৰণে লিগাণ্ডবোৰক কি বুলি কোৱা হ'ব লিউইছ বেছ বুলি কোৱা হ'ব এতিয়া লিউইছ এচিড আৰু লিউইছ বেছৰ কনসেপ্ট মই তোমালোকক দিব নালাগে বিকজ তোমালোকে এই কনসেপ্ট কেইটা তোমালোকে ক্লাস 11 ৰ ইকুইলিব্ৰিয়াম চেপ্টাৰটোত পঢ়ি আহিছা যে লিউইছ এচিড কি হয় আৰু লিউইছ বেছ কি হয় লিউইছ এচিড হৈছে ইলেক্ট্ৰন পেয়াৰ acceptor and Lewis base হৈছে ইলেক্ট্ৰন পেয়াৰ donor গতিকে বেছে ডোনেট কৰিব আৰু এচিডে কি কৰিব accept কৰিব on the other hand the metal who is at the receiving end and behaves as Lewis acid গতিকে এটা Lewis acid হিচাপে কাম কৰে এটা Lewis base হিচাপে কাম কৰে কোনে কি হিচাপে কাম কৰে মই তোমালোকক কৈ দিছো metal হৈছে Lewis acid আৰু যিবোৰ ligand থাকিব the ligands will behave as Lewis base এই কথা দুটা মনত ৰখাটো বহুত বেছি দৰকাৰ এতিয়া ইয়াৰ পাছৰ খিনিলৈ যাও আমি differences between double salts and complex compounds double salt আৰু complex compoundৰ মাজৰ difference কি first point to কি দিয়া আছে addition compounds তো double salt বোৰ হৈছে addition compounds যত simple salt বোৰ combine হয় in solid state but ionize in components when dissolved in water waterত যদি আমি এই ডাবল সল্ট বোৰ ডিজলভ কৰো তেতিয়া যিমান বোৰ আয়ন আছে ডাবল সল্টত এই গুটে আয়ন খিনি সেপাৰেট হৈ যায় সাপোজ ডাবল সল্টত পটাছিয়ামো আছে সোডিয়ামো আছে সালফেটো আছে ক্লোৰাইডো আছে নাইট্ৰেটো আছে তেতিয়া সেই সল্ট বোৰ যে আছে সল্ট বোৰত থকা আয়নছ বোৰ কমপ্লিটলি সেপাৰেট হৈ যাব পাৰিব কিন্তু কমপ্লেক্স কম্পাউণ্ডৰ পইণ্টটো কি লিখা আছে চোৱা ষ্টেবল they are highly stable in solid or in solution they retain their identities in both solid state or in solution গতিকে কমপ্লেক্স কম্পাউণ্ডবোৰে নিজৰ আইডেন্টিটিটো তেতিয়াও ৰিটেইন কৰি ৰাখে যেতিয়া হিহঁতক আমি সলিউশনত ডিজলভ কৰো বা সলভেন্ট এটা ডিজলভ কৰি দিও সেকেন্ড পইণ্ট হৈছে ডাবল সল্টস dissociate into simple constituent ions in aqueous solution সেই কথাটোকে কোৱা হল simple constituent ion বোৰলে ব্ৰেকডাউন হৈ যায় কিন্তু complex compound বোৰ কি হয় when dissolved in water and form complex ions they form হ'ব লাগিছিল তো n লিখাতকে they লিখিব পাৰো they form complex ions গতিকে complex compound বোৰক dissolve কৰাৰ লগে লগে waterত হিহঁতে কি কৰিব হয়তো তাত simple ion form কৰিব পাৰে আৰু সেই simple ionৰ লগতে mandatory complex ion form কৰিবই লাগিব complex ion form কৰিব লাগিবই গতিকে complex compoundে complex ion form কৰাটো নিশ্চিত তাত কেতিয়াবা simple ionsও থাকিব পাৰে সেই কথাটো বেলেগ next point the physical and chemical properties are similar to properties of constituents যেহেতু double saltত যিমানবোৰ constituent আছে সব ব্ৰেকডাউন হৈ যায় গতিকে double saltৱে প্ৰত্যেকটো constituentৰে property show কৰিব পাৰিব বা exhibit কৰিব পাৰিব তাৰ লগতে ৰিলেট কৰি next এটা পইণ্ট বনোৱা হৈছে complex compoundৰ ফালে physical and chemical properties of complex compounds are quite different from constituents গতিকে constituent বোৰৰ physical আৰু chemical properties এনেকুৱা হয় complex compound ৰ physical আৰু chemical property completely কি হ'ব বেলেগ হ'ব difference থাকিব তাত last point the nature of bond is ionic or electrovalent in double salts because যিবোৰ double salt আছে double saltত interaction হয় ionic cation আৰু anion মাজতহে হয় সেই ionic interaction কোড হ'ব ডাবল সল্টত হ'ব কিন্তু কমপ্লেক্স কম্পাউণ্ডত কি হ'ব কোভেলেন্ট বন্ড ফৰ্ম হ'ব কোভেলেন্ট বন্ড কাৰ মাজত ফৰ্ম হ'ব মেটেল আৰু লগতে লিগাণ্ডৰ মাজত খালি লিগাণ্ডেহে মেটেলক ইলেক্ট্ৰন পেয়াৰ দিয়ে মেটেলে লিগাণ্ডক ইলেক্ট্ৰন পেয়াৰ নিদিয়ে ঠিক আছে গতিকে এই কথাখিনি আছিল আমি জানিবলগীয়া কথা আজিৰ ভিডিওটোত ইয়াৰ পাছৰ যিখিনি কন্টেন্টস আছে সেই কন্টেন্টস খিনি আমি
আমাৰ পাছৰ ভিডিঅ'বোৰত দিবলৈ ট্ৰাই কৰিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল ভিডিঅ'বোৰ ভাল পাইছা যদি লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা সাইনিং অফ দিস ইজ ধ্ৰুৱজ্যোতি ৰাজখোৱা আকৌ লগ পাম আন এটা ভিডিঅ'ত